নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো খবৰ। জুবিন গাৰ্গৰ ঘটনাৰ অভিযুক্তৰ বিপদ নিশ্চিত। আজি জুবিন গাৰ্গৰ ঘটনাৰ চতুৰ্থটো শুনানি। 7 অভিযুক্তক লৈ আজি আহিব পাৰে ডাঙৰ খবৰ। অমিতপ্ৰভা মহন্তকো আদালতে দিব নেকি বৃহৎ ৰায়। এটা জুবিন গাৰ্গৰ হৈ চৰকাৰে গঠন কৰা অধিবক্তাৰ দলে দখাব এতিয়া যুক্তি। দিব লৈছে এটা ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ ঘটনাৰ চতুৰ্থটো শুনানি। প্ৰথমবাৰলৈ অভিযুক্তৰ অধিবক্তা আহিব আদালতলৈ। আদালতলৈ আহিব এতিয়া গৰিমা শইকীয়া গাৰ্গ আৰু পৰিয়াল। চৰকাৰে গঠন কৰা অধিবক্তাৰ দলে দখাব এতিয়া যুক্তি। 7 অভিযুক্তৰ হৈ যুক্তি দখাব বহিৰাজ্যৰ অধিবক্তাই। শুনানিৰ কালত ভাৰ্চুৱেলি অভিযুক্তক আদালতত হাজিৰ সম্ভাৱনা। এটা বক্সাৰ নিকাচি কাৰাগাৰত আছে মুখ্য অভিযুক্ত শ্যাম কানু আৰু সিদ্ধাৰ্থ। আনহাতে হাফলং উপ কাৰাগাৰত আছে শেখৰ জ্যোতি আৰু অমিতপ্ৰভা। আজি আদালতত নিৰ্ণয় হ'ব অমিতপ্ৰভা আৰু নন্দেশ্বৰ বৰাৰ জামিনৰ শুনানি ৰায়। পৰৱৰ্তী খবৰ। দৰিদ্ৰ পৰিয়ালৰ 6জন সন্তান উজ্জ্বলিল SSC পৰীক্ষাত। আল্লাহক ধন্যবাদ জনাই ইজাজ আলী চৰকাৰ, সাজিদুৰ ৰহমান, মুস্তাফিজুৰ ৰহমান আৰু মহিদুল হুছেইন লগতে ওমৰ ফাৰুক মাইদুজ জামানৰ 6 বন্ধুৰ সাফল্যত আপুনিও জনাওক এতিয়া শুভেচ্ছা। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। দৰিদ্ৰ পৰিয়ালৰ 6জন সন্তান উজ্জ্বলিল SSC পৰীক্ষাত। আল্লাহক ধন্যবাদ জনাই ইজাজ আলী চৰকাৰ, সাজিদুৰ ৰহমান, মুস্তাফিজুৰ ৰহমান, মবিদুল হুছেইন, ওমৰ ফাৰুক, মাইদুজ জামানৰ। বৰপেটা ৰোডৰ মাজগাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ সন্তান আছিল 6জন। 6জন বন্ধুৰ সাফল্যত এতিয়া আনন্দিত অঞ্চলবাসী। আপুনিও জনাওক তেওঁলোকক শুভেচ্ছা। দৰিদ্ৰ পৰিয়ালৰ 6জন সন্তান এতিয়া উজ্জ্বলিল SSC পৰীক্ষাত। পৰৱৰ্তী খবৰ। কংগ্ৰেছে ৰেজাউলক মিয়াৰ হিৰো বনালে। শিৱসাগৰক ধুবুৰী কৰাৰ সাহস ক'ত পালে ৰেজাউল কৰিম চৰকাৰে। এটা ৰেজাউল কৰিম চৰকাৰক উভতি ধৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছে এটা ব্ৰেকিং নিউজ। কংগ্ৰেছে ৰেজাউলক মিয়াৰ হিৰো বনালে। শিৱসাগৰক ধুবুৰী কৰাৰ সাহস ক'ত পালে ৰেজাউল কৰিম চৰকাৰে। ৰেজাউল কৰিমক উভতি ধৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈ কাষত বহিয়েই ৰেজাউলে কৰিছিল এই মন্তব্য। কিন্তু গৌৰৱ গগৈয়ে বাধা প্ৰদান কৰা নাছিল। শিৱসাগৰ অসমীয়া জাতিৰ প্ৰাণস্বৰূপ। কিন্তু এই শিৱসাগৰক ধুবুৰী কৰাৰ কথা কৈছে ৰেজাউল কৰিমে। এই মন্তব্য কোনো কাৰণতেই গ্ৰহণযোগ্য নহয়। অস্তিত্ব ৰক্ষাৰ যুঁজত অসমীয়া জয়ী হ'বই। কংগ্ৰেছে ৰেজাউলক মিয়াৰ হিৰো বনালে বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। এটা শিৱসাগৰক ধুবুৰী কৰাৰ সাহস ক'ত পালে ৰেজাউল কৰিম চৰকাৰে, তাক লৈ ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ। চৰকাৰী চাকৰিয়ালৰ ছাত্ৰ ছাত্ৰীৰ বাবে আহি গ'ল এটা নিৰ্দেশনা। প্ৰতিগৰাকী চাকৰিয়াল আৰু শিক্ষাৰ্থীয়ে দুচকীয়া বাহন চলাওঁতে পিন্ধিব লাগিব হেলমেট। জাৰি কৰিছে নিৰ্দেশনা। দিব লৈছে এটা ব্ৰেকিং নিউজ। চৰকাৰী চাকৰিয়াল ছাত্ৰ ছাত্ৰীৰ বাবে আহি গ'ল এতিয়া ডাঙৰ নিৰ্দেশনা। প্ৰতিগৰাকী চাকৰিয়াল শিক্ষাৰ্থীয়ে দুচকীয়া বাহন চলাওঁতে পিন্ধিব লাগিব হেলমেট। দুচকীয়া বাহন, 4চকীয়া বাহন চলাওঁতে সাৱধান হওক। 4চকীয়া বাহন চলাওঁতে ছিট বেল্ট পৰিধান কৰাটো বাধ্যতামূলক। যদিহে কোনো লোকে নিৰ্দেশনা উলংঘা কৰে, লোৱা হ'ব এতিয়া কঠোৰ ব্যৱস্থা। হেলমেট নিপিন্ধা দিনটোত চাকৰিয়াল অথবা ছাত্ৰ ছাত্ৰীৰ উপস্থিতি গণ্য কৰা নহ'ব। প্ৰতিদিনেই নিৰীক্ষণ কৰা হ'ব যান বাহন চালকসকলক। পথ সুৰক্ষা সপ্তাহৰ মাজতেই বিশ্বনাথ জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা। পৰৱৰ্তী খবৰ।
বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰা প্ৰতিগৰাকী শিল্পীক অসম চৰকাৰে দিব এতিয়া 25,000কৈ টকাৰ পুৰস্কাৰ সৰু সজ্জাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা প্ৰশিক্ষক কৰিঅগ্ৰাফাৰে পাব এতিয়া 50,000কৈ টকাৰ পুৰস্কাৰ দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বাগৰুম্বা নৃত্য পৰিৱেশন কৰা প্ৰতিগৰাকী শিল্পীক চৰকাৰে দিব মাননি প্ৰতিগৰাকী শিল্পীক দিয়া হ'ব এতিয়া 25,000কৈ টকা প্ৰশিক্ষক কৰিঅগ্ৰাফাৰক দিয়া হ'ব এতিয়া 50,000কৈ টকা কাইলৈ প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰদৰ্শন কৰা হ'ব বাগৰুম্বা নৃত্য 10,000 শিল্পীয়ে পৰিৱেশন কৰিব এতিয়া বাগৰুম্বা নৃত্য দুখনকৈ প্ৰমাণ পত্ৰৰে সম্বৰ্ধনা জনোৱা হ'ল শিল্পীসকলক পৰৱৰ্তী খবৰ শিৱসাগৰত গোলামী নকৰে ম্যাই বৰঞ্চ ম্যাই চলাব এতিয়া প্ৰশাসনক ৰেজাউল কৰিম চৰকাৰৰ এই হুংকাৰ শিৱসাগৰত গোলামী নকৰে এতিয়া বৰঞ্চ ম্যাই চলাব প্ৰশাসন শিৱসাগৰ গুৱাহাটীৰ আয়ুক্ত হৈ শাসনভাৰ চলাব ম্যাই শিক্ষাৰ জেহাত সৃষ্টি কৰি আমি আগুৱাই যাম শিৱসাগৰ গুৱাহাটীত শাসন কৰিবলৈ আমি আমাৰ সন্তানক শিকাম চৰকাৰক কলমৰ জৰিয়তে প্ৰত্যুত্তৰ দিম ইয়াৰ প্ৰত্যুত্তৰ শিৱসাগৰৰ DC হৈ দিব লাগিব শিৱসাগৰক লৈ পুনৰ বিস্ফোৰক মন্তব্য কৰে ৰেজাউল কৰিম চৰকাৰে শিৱসাগৰত গোলামী নকৰে এতিয়া বৰঞ্চ ম্যাই আৰু চলাব প্ৰশাসন শিৱসাগৰ গুৱাহাটীৰ আয়ুক্ত হৈ শাসনভাৰ চলাব এতিয়া ম্যাই পৰৱৰ্তী খবৰ ম্যাই কি ইটা ভাটাত কাম কৰিব গোলামী নকৰে এতিয়া বৰঞ্চ ম্যাই চলাব প্ৰশাসন প্ৰতিজন মুছলমানক ডাঙৰ সংকল্প ল'বলৈ দিলে ৰেজাউল কৰিম চৰকাৰে দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ শিৱসাগৰৰ গুৱাহাটীৰ আয়ুক্ত হৈ শাসনভাৰ চলাব এতিয়া ম্যাই শিৱসাগৰত গোলামী নকৰে বৰঞ্চ ম্যাই চলাব প্ৰশাসন প্ৰতিজন মুছলমানে আজি এই লওক ডাঙৰ সংকল্প আমাৰ সন্তানক আমি পঢ়াই শুনাই মানুহ কৰিম আমি ইটাৰ ভাটাত কাম কৰিবৰ কাৰণে নহয় কেৰালাত কাম কৰিবৰ বাবে নহয় আমাৰ ল'ৰা ছোৱালীক DC চিকিৎসক বনাবৰ বাবে আমি সংকল্প ল'ব লাগিব সংখ্যালঘুৰ ওপৰত কিদৰে অসমত অন্যায় চলিছে সকলোৱে দেখিছে এই সকলোবোৰ উত্তৰ আমি কলমেৰে দিব লাগিব শিৱসাগৰক লৈ পুনৰ বিস্ফোৰক মন্তব্য কৰে প্ৰাক্তন আমচুৰ নেতা ৰেজাউল কৰিম চৰকাৰে এটা শিৱসাগৰ গুৱাহাটীৰ আয়ুক্ত হৈ শাসনভাৰ চলাব ম্যাই পৰৱৰ্তী খবৰ ৰেজাউলৰ পদত্যাগৰ পিছতেই কংগ্ৰেছত এতিয়া আভ্যন্তৰীণ সংঘাত নিৰ্বাচনৰ পূৰ্বেই কংগ্ৰেছত এতিয়া চূড়ান্ত খেলিমেলি আজি দিল্লীত কংগ্ৰেছৰ উচ্চস্তৰীয় বৈঠকলৈ তলব এতিয়া গৌৰৱ গগৈ প্ৰদ্যুৎ বৰদলৈ আৰু দেৱব্ৰত শইকীয়াক দিব লৈছে এটা ব্ৰেকিং নিউজ ৰেজাউলৰ পদত্যাগৰ পিছতেই কংগ্ৰেছত এতিয়া আভ্যন্তৰীণ সংঘাত নিৰ্বাচনৰ পূৰ্বেই কংগ্ৰেছত এতিয়া চূড়ান্ত খেলিমেলি আজি দিল্লীত কংগ্ৰেছৰ উচ্চস্তৰীয় বৈঠক APCCৰ সভাপতি গৌৰৱ গগৈক বৈঠকলৈ তলব প্ৰদ্যুৎ বৰদলৈ আৰু দেৱব্ৰত শইকীয়াৰ ৰেজাউলৰ পদত্যাগৰ পিছতেই হঠাৎ বৈঠকলৈ তলব কৰে ৰাহুল গান্ধী মল্লিকাৰ্জুন খাৰ্গেৰ উপস্থিতিত এই বৈঠক আলোচনা হয় ৰেজাউলৰ পদত্যাগৰ পিছতেই এতিয়া কংগ্ৰেছত আভ্যন্তৰীণ সংঘাত দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ পূৰ্বে এতিয়া কংগ্ৰেছত এতিয়া চূড়ান্ত খেলিমেলি পৰৱৰ্তী খবৰ সংখ্যালঘুৱে 24 ঘণ্টাৰ সময়সীমা বান্ধি দিলে প্ৰদ্যুৎ বৰদলৈক 24 ঘণ্টাৰ ভিতৰত ক্ষমা খোজক প্ৰদ্যুৎ বৰদলৈয়ে অন্যথা প্ৰতিবাদত কঁপিব এতিয়া নগাঁও প্ৰদ্যুৎ বৰদলৈ গৃহ সমষ্টি নগাঁৱৰ পৰা সংখ্যালঘুৰ হুংকাৰ দিব লৈছে এটা ব্ৰেকিং নিউজ প্ৰদ্যুৎ বৰদলৈ প্ৰতি কমা নাই সংখ্যালঘুৰ ক্ষোভ সংখ্যালঘুৱে প্ৰদ্যুৎ বৰদলৈক বান্ধি দিলে 24 ঘণ্টাৰ সময়সীমা 24 ঘণ্টাৰ ভিতৰত ক্ষমা খোজক প্ৰদ্যুৎ বৰদলৈয়ে অন্যথা প্ৰতিবাদত কঁপিব এতিয়া নগাঁও গৃহ সমষ্টিৰ নগাঁৱৰ পৰা সংখ্যালঘুৰ হুংকাৰ দেখিবলৈ পোৱা গৈছে কংগ্ৰেছে সংখ্যালঘু নেতাকেই চিনি নাপায় ৰাইজক কেনেকৈ চিনি পাব সাংসদ প্ৰদ্যুৎ বৰদলৈ প্ৰতিমূৰ্তি দাহ কৰি সাব্যস্ত কৰে বৃহৎ প্ৰতিবাদ নগাঁও ৰাজপথত এতিয়া নেমচুৰ উত্তাল প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে প্ৰদ্যুৎ বৰদলৈ গৃহ সমষ্টিৰ পৰা সংখ্যালঘুৰ এই হুংকাৰ
পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ আহি পৰিছে ছিংগাপুৰৰ জুবিন গাৰ্গৰ ঘটনাৰ স্বাভাৱিক বুলি কৈছে বিপৰীতে অসমে 7 অভিযুক্তক জেলত ৰাখিছে ছিংগাপুৰতকৈ আমি ভাল কাম কৰিছোঁ আমাক ধন্যবাদহে জনাব লাগে ছিংগাপুৰ পুলিচে জুবিন গাৰ্গৰ ঘটনাৰ স্বাভাৱিক ঘোষণাৰ পিছতেই প্ৰথমবাৰলৈ মুখ্যমন্ত্ৰীৰ এই প্ৰতিক্ৰিয়া জুবিন গাৰ্গৰ মৃত্যুৰ ছিংগাপুৰ পুলিচে স্বাভাৱিক বুলি কোৱাৰ পিছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো প্ৰতিক্ৰিয়া ছিংগাপুৰে জুবিন গাৰ্গৰ ঘটনাৰ স্বাভাৱিক বুলি কৈছে অসমে 7 অভিযুক্তক জেলত ৰাখিছে এটা ছিংগাপুৰতকৈ আমি ভাল কাম কৰিছোঁ এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আমাক ধন্যবাদ জনাব লাগে ছিংগাপুৰে কৰিব নোৱাৰা কাম অসমে কৰি দেখুৱালে ছিংগাপুৰতকৈ অসম পুলিচে ভাল কাম কৰিছে এটা জুবিন গাৰ্গৰ মৃত্যুৰ ছিংগাপুৰ পুলিচে স্বাভাৱিক বুলি কোৱাৰ পিছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে